নমস্কাৰ। আমি প্ৰায় দেখোঁ চাবচোন, আমি কিবা এটাতো খাব মন যায়, খাবলৈ লওঁ, লৈ পেলাই মনত এটা শংকা ভাৱ থাকে, নাখাওঁ গেছ হ'ব, নাখাওঁ মোৰ পেটটো বেয়া হ'ব। কিন্তু মনটোও যায় খাবলৈ। আমি যেতিয়া কিবা এটা খাদ্য খাওঁ, আমি ভাবোঁ সেই খাদ্যটো বেয়া কাৰণে আমাৰ অপকাৰ হ'ব। সি গেছেই হওক বা পেটৰ অসুখেই হওক বা মূৰৰ বিষেই হওক বা আৰু যিয়েই নহওক, কিন্তু সঁচা কথা সেইটো নহয়। মই এটা সাধাৰণ এক্সাম্পল দিম। আমি যেনিবা গাখীৰ অলপ উতলাই আছোঁ, আমি সকলোৱে জানো গাখীৰ বস্তুটো কিমান পুষ্টিকৰ খাদ্য। এতিয়া গাখীৰখিনি উতলাই মই যদি এটা লেতেৰা পাত্ৰত বাকি দিওঁ, সি জানো খোৱাৰ উপযোগী হৈ থাকিব? কেতিয়াওতো নহয়। ঠিক তেনেদৰেই সকলো খাদ্যই ভাল। প্ৰকৃতিয়ে দিয়া সকলো খাদ্যই গ্ৰহণৰ যোগ্য হয়। মেইন কথা আমাৰ পাত্ৰ মানে আমাৰ শৰীৰটো সিমান চাফা হৈ আছেনে নাই, সেইটোহে মেইন কথা। চাফা ইন দ্য চেন্স, আমি প্ৰতিটো মুহূৰ্তত যদি নেগেটিভলি ভাবি থাকোঁ, সি নেগেটিভ ক্ৰিয়াই কৰিব। প্ৰতিটো বস্তুতে এনাৰ্জি থাকে। গতিকে যিকোনো বস্তু খোৱাৰ আগতে আমি যদি এটা সাধাৰণ প্ৰেক্টিছ কৰোঁ, যেনেধৰণে আপোনাৰ খাদ্যটোক যদি আমি ধন্যবাদ জনাওঁ, গ্ৰেটিটিউড জনাওঁ, থেংক ইউ, তোমাক মই গ্ৰহণ কৰিব পাইছোঁ, সেইটো কাৰণে থেংক ইউ। মোৰ পিয়াহ লাগি আছে, মই পানীগিলাচ খাইছোঁ, মোৰ পিয়াহটো মৰিছে, সেইটো কাৰণে থেংক ইউ। মোৰ ভোক লাগিছে, ওচৰত যি পাইছোঁ, এপল এটা পাইছোঁ, এপল খাইছোঁ, তিয়ঁহ এটা পাইছোঁ, তিয়ঁহ খাইছোঁ, বা ভাতেই খালোঁ, মই তোমাক ধন্যবাদ জনাইছোঁ। মোৰ ভোকটো তোমাক খোৱাৰ কাৰণে মোৰ ভোকটো মৰিছে। যদি এটা চিম্পল যদি এটা প্ৰেক্টিছ কৰোঁ, আমাৰ জীৱনটো কিন্তু সলনি হ'ব। আৰু সেই গ্ৰেটিটিউড ভাৱটোৱে আমাৰ গোটেই ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হ'ব। আৰু চেঞ্জ হোৱাৰ লগে লগে আমাৰ বেমাৰ আজাৰো কমি যাব। কাৰণ আজি যিটো ছিটুৱেশ্যন, আমি এয়া খাদ্যই খাব লাগিব, এইটো ছিটুৱেশ্যনতেই থাকিব লাগিব। আৰু সকলোৱে জানো, যিহেতু গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে পৃথিৱীখন হয়তো আৰু গৰম হ'ব, আৰু বেয়ালৈ আগবাঢ়ি আহিছে। কিন্তু আমি ভাল হৈ থাকিব লাগিব ইয়াত কেৱল আমাৰ থট ছিষ্টেমটোৰ সহায়ত। আমি পজিটিভলি যদি ভাবোঁ, সকলোৱেই ভাল হ'ব, সকলো ভাল হ'ব, পৃথিৱীখনো ধুনীয়া হৈ যাব। এটা সৰু প্ৰেক্টিছ এটা সঁচাকৈ আপুনি চেঞ্জ পাব নিজৰ লাইফত। থেংক ইউ।